পলাশ বৰুৱা। এই চেনেলটো আপোনালোক ছাবস্ক্ৰাইব কৰি ল'ব, লাইক নকৰিলেও ক'বলৈ একো নাই, ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ আপোনালোকলৈ কিছুমান কথা মোক সদায় ক'বলৈ আগবাঢ়ি আহিছোঁ আৰু কৈ যাম। যিমান আপোনালোকৰ ভুলৰ কথা কৈ যাম বা মোৰ ভুলৰ কথা কৈ যাম, চবৰে ভুল হয়, এইবিলাক ভুল চবৰে হয়, কিন্তু আপোনালোকক মই ক'ব চেষ্টা কৰিম যে আপোনালোকৰ কিছুমান ভুল কিয় হয়, কেনেকৈ হয় আৰু কিয় এইবিলাক ভুল কৰিব লাগে। সেইটো চাই থাকক। আৰম্ভ কৰোঁ। প্ৰথমটো 1 নম্বৰ কথাটো আৰম্ভ কৰোঁ। 1 নম্বৰ কথাটো হ'ল কি, চাওক, আমি কিয় বেয়া হওঁ? আমি কাৰোবাৰতো সন্তান ন, মোৰ সন্তান, মোৰ দুটা ভাই, এজনী ভাই আছে, এটা ভনী আছে, আমি বেয়া হৈছোঁ। মানি লৈছোঁ মই বেয়া হৈছোঁ। মই কিয় বেয়া হৈছোঁ? মই বেয়া হৈছোঁ, ভাইটি বেয়া হৈছে, ভণ্টি কেলৈ বেয়া হৈছে? মই নিজৰ উদাহৰণ দিছোঁ, বেলেগক বাদ দিয়ক। বেয়া হৈছোঁ কাৰণ বেয়া হোৱাৰ কাৰণ থাকিব লাগিব ন। পইচাৰ অভাৱ, মা দেউতা বেয়া, মা দেউতাই শাসন নকৰে, লগৰীয়া বেয়া, ওচৰ চুবুৰীয়া বেয়া, কিবা এটা যেন থাকিব লাগিব ন মই বেয়া হোৱাৰ কাৰণ এটা। 1 নম্বৰ কাৰণ হৈছে, মই 2টা কাৰণ ক'ম, এটা নকওঁ। 1 নম্বৰ কাৰণ হৈছে, আপোনাৰ মা দেউতা যদি ভাল হয়, আপুনি কোনো পধ্যে আপুনি বেয়া হ'ব নোৱাৰে। মই কৈ দিছোঁ আপোনাক, আপোনাৰ যদি মা দেউতা যদি ভাল হয় না, মা দেউতা যদি আপোনাৰ শিক্ষিত হয়, মা দেউতা যদি আপোনাৰ যদি মগজুত অকণমান যদি মাল বোলা বস্তুটো আছে নহয়, আপুনি কেতিয়াও অসৎ পথলৈ যাবই নোৱাৰে। আপোনাক খঙে বেয়া কৰিব নোৱাৰে। আপুনি যদি নিজে ভাবে নহয় মই কেতিয়াও বেয়া নহওঁ, মই কেতিয়াও বেয়া বস্তু নাখাওঁ, ভাবে না, আপুনি কেতিয়াও মুখত নিদিয়ে। আপোনাকতো মুখত লগাহে দিব, ডিঙিতটো আপোনাক গিলি দিব নোৱাৰে না। সিহঁতি পাৰিব নেকি? কেতিয়াও গিলি দিব নোৱাৰে ন। আপুনিয়ে গিলিব লাগিব বস্তুখিনি। আপুনিয়ে গিলিব লাগিব বস্তুখিনি। সেইকাৰণে আপোনাৰ সন্তান যদি বেয়া হৈছে, আপোনাৰ ল'ৰা যদি বেয়া হৈছে, দায়ী কিন্তু আপুনি যদি মায়ে চাই আছে, মা হয়, আপুনি যদি ফাদাৰ যদি হয়, ফাদাৰ, আপুনিয়ে বেয়া হয়। কাৰণ আপুনি আপোনাৰ সন্তানক আপুনি ভাল শিক্ষা দিব পৰা নাই। আপুনি হয় টাইম পোৱা নাই, দিব পৰা নাই, কিন্তু আপুনিতো ৰাতিটো ঘৰলৈ আহে ন। এতিয়া ডাঙৰ হ'ল, 19-20 বছৰ হ'ল, আপুনি তাক জ্ঞান দিব পৰা, আপোনাক জ্ঞান দিলেও সি নুশুনে। এতিয়া সি সৰু হৈ আছিলে, 7 বছৰ, 8 বছৰ, 6 বছৰ, তেতিয়া আপুনি সেইটো জ্ঞান দিয়ক। আপুনি সদায় তাক শুনাওক কথাবিলাক, তেতিয়া সি বুজি পাব কথাবিলাক। এই লাইফটো ইমান সহজ নহয়, জীৱনটো ইমান সহজ নহয়, খালো বলো হৈ গ'ল ইমান সহজ নহয়। মই পস্তাই আছোঁ জীৱনটোৰ বিষয়ে, মই কেনেকৈ এই জীৱনটো জীয়াই আছোঁ। আৰু পইচাই চব বস্তু নহয়, গম পাইছে? আপোনাৰ সন্তানক যদি আপুনি ভাল মানুহ, ধনী মানুহ নহয় কিন্তু দেই, ধনী মানুহ কেতিয়াও নকৰিব। ভাল মানুহ, অন্তৰৰ মানুহ, মানুহৰ মানুহ কৰিবলৈ শিকাওক। মানুহৰ মানুহ হ'বলৈ শিকাওক আপোনাৰ সন্তানক, গম পাইছে? কেতিয়াও ধনী হ'বলৈ কেতিয়াও নিশিকাব আপোনাৰ সন্তানক। মানুহৰ মন জয় কৰিবলৈ শিকাওক। তেতিয়া দেখিব আপোনাৰ ল'ৰা ছোৱালী, আপোনাৰ সন্তান বহুত ওপৰলৈ গুচি গৈছে, গম পাইছে? আমি আজি 24-23 বছৰ হ'ল, আমাৰ মা দেউতা সেইবিলাক জ্ঞান মাথাত নাছিলেও আমাক দিবও পৰা নাই। যিকণ লৈছোঁ, যিকণ পাইছোঁ, নিজৰ ফালৰ পৰাই লৈছোঁ, নিজেই পাইছোঁ, যিকণ পঢ়িছোঁ নিজৰ ফালৰ পৰাই পঢ়িছোঁ। হয়, মায়ে অকণমান সহায় কৰিছে। মায়ে বোলক সহায় মানে কি আৰু, মায়েও মেট্ৰিক পাছ নহয়, দেউতাও মেট্ৰিক পাছ নহয়, সঁচা কথা কৈ দিছোঁ আপোনাৰ মাজত। কিন্তু যিকণ মাথাত মাল বোলা বস্তুটো মোৰ মাথাত সোমাইছে, সেইকণ নিজে সোমাইছে, শিকি সোমাইছে। বাঁহৰ বিচনাত শুই ডাঙৰ হোৱা মানুহ আমি, বুজি পাওঁ কথাবিলাক। আপোনাৰ সন্তান যদি বেয়া হয়, আপোনাৰ গাত লাগিব। আজি তোৰ ল'ৰাটো কথা এটা শুনি আহিলোঁ পাই, ছোৱালীজনী কথা এটা শুনি আহিলোঁ পাই, হয় নি বাৰু? কি বুলি মোক উলিয়াব আপুনি? ছোৱালীজনীক গৈ মাৰিবগৈ, মাৰি কি লাভ আছে? আপুনি সেইখন শিক্ষা নিদিলে তাইক, তাই আজি এইটো কাম কৰিবলগীয়া হৈছে। আপুনি সেইখন শিক্ষা নিদিয়াৰ কাৰণে আজি তাই এইটো পৰিস্থিতি পাবলগীয়া হৈছে। আজি তোৰ ল'ৰাটো ভাং খোৱাত দেখিলোঁ পাই, আজি সেইটো শিক্ষা আপুনি ল'ৰাজনক নিদিলে, সেইকাৰণে সেই ভাং খাবলৈ গৈছে। লগ-সংগক দুখ নিদিব। লগ-সংগে আপোনাৰ সন্তানক বেয়া কৰিব নোৱাৰে। লগ-সংগে আপোনাৰ সন্তানক বেয়া কৰিব নোৱাৰে, কিন্তু
এটা ভাল ল'ৰাই এটা ভাল যদি ল'ৰা হয় ন দুটা বেয়া লগ ভাল কৰিব পাৰে, গম পাইছে? সেইকাৰণে কৈছোঁ আপোনাৰ সন্তানক সুসংস্কাৰ দিয়ক, আপোনাৰ সন্তানক ভাল কৰক, আপোনাৰ সন্তানক ভাল শিক্ষা দিয়ক। এইবিলাক ঔষধ কামলৈ যাব নিদিব। দেখিছে কেনেকুৱা হৈছে পৃথিৱীখন আজিকালি। নাৰীক সন্মান কৰিবলৈ শিকাওক, মাক সন্মান কৰিবলৈ শিকাওক, দেউতাক সন্মান কৰিবলৈ শিকাওক। ধন্যবাদ। তাকে কৈ মোৰ ভিডিঅ'তে সামৰণি মাৰিছোঁ। ভিডিঅ'টো প্লিজ লাইক ছাবস্ক্ৰাইব কৰি দিব, যদি ভাল লাগে শ্বেয়াৰ কৰি দিব। ধন্যবাদ।